নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু টেক্সৰ ওপৰত এটা বৃহৎ সংশোধনী আনিছে। হয়, এয়া চাওক, আসাম গেজেটৰ দ্বাৰা প্ৰকাশ কৰি কৈছে যে আসাম প্ৰফেশ্যনছ ট্ৰেড কলিং এণ্ড এমপ্লয়িজ এক্ট 1947 ধাৰা 4 দ্বিতীয় বিধানৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অসমৰ ৰাজ্যপালে তলত উল্লেখ কৰা ধৰণে আইনৰ লগত সংলগ্ন তফচিলখন সংশোধন কৰিবলৈ আনন্দিত হৈছে। সূচীত প্ৰৱেশ একৰ বাবে তলত দিয়াখিনি সলনি কৰা হ'ব। যেনে একত আছে, দৰমহা আৰু মজুৰি আদায় কৰা এনে ব্যক্তি যাৰ মাহিলী দৰমহা বা মজুৰি হ'ল 1 নম্বৰত আছে, অৰ্থাৎ ক নম্বৰত আছে, যিসকল চৰকাৰী কৰ্মচাৰীৰ দৰমহা মাহিলী 15,000 টকা তেওঁলোকে প্ৰফেশ্যনেল টেক্স দিব নালাগে। 2 নম্বৰত আছে, যিসকল চৰকাৰী কৰ্মচাৰীৰ মাহিলী দৰমহা 15,000 টকাৰ পৰা 25,000 টকালৈকে সেইসকল চৰকাৰী কৰ্মচাৰীয়ে প্ৰতি মাহে 180 টকা প্ৰফেশ্যনেল টেক্স দিব লাগিব। তাৰপিছত 3 নম্বৰত আছে, যিসকল চৰকাৰী কৰ্মচাৰীৰ দৰমহা 25,000 টকা বা তাতোকৈ ওপৰত তেনে চৰকাৰী কৰ্মচাৰীসকলে মাহিলী 208 টকাকৈ প্ৰফেশ্যনেল টেক্স দিব লাগিব। তাৰ তলত কৈছে, এই কথা চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ তাৰিখৰ পৰা বলবৎ হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু প্ৰফেশ্যনেল টেক্সৰ সংশোধনীৰ ওপৰত আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।